স্বীকাৰ কৰি বেগ কি কাৰণে দুৰ্জন জানিয়া সিও তেজি বেগ মনে বলে বেগ পিতৃ মাতৃ হবা কোটে দিল আট পরে কুজন নাহি দোস্ত খেলা और मांस बत्सरते तो एमन दया मुरा किबा काज खादी बेकदुरा खया দেখিও আকৌ অলাগ নিদিবে নিশ্চয় জানিলো বধু গতি যাই বেগ और बुलिबा तुम्हार पुत्र मारिब केशक শুনিও কয়াবে কহু মুহুৰ বাক্য পৰময় পত্ৰ যদি অশুভ নয় হয় সমস্তে লোকক সিটো আনন্দ রয় অরব যেন বিজুপন মাজে ঔষধ থাকয় ৰোগী আগ দিলে আনি হিত কৰয় সেই মতে যদি জানা পৰৰ ৰসৱালা হৃদয় আনন্দ হুৱে কৰে মন ভাল। জয় কৃষ্ণ। হে গুৰু সমস্ত, ইমান সুন্দৰভাৱে মহা ৰহস্য তত্ত্ব আজি ব্যক্ত কৰি গৈ আছে। জীৱন সম্বন্ধে জগত সম্বন্ধে জানিবৰ কাৰণে এই তত্ত্বসমূহৰ জৰিয়তে যেন আমি যথেষ্ট পৰিমাণে এটা সুযোগ লাভ কৰিব পাৰোঁ, এই তত্ত্বখিনি আমাক দিছে। এটা স্বয়ং হিৰণ্যকশিপুৰে এতিয়া প্ৰহ্লাদৰ সম্বন্ধত এতিয়া কি অনুভৱ কৰিছে, নিজৰ সেই দৈত্যসকলক এই উদাহৰণটো দিছে যে এওঁ যিহেতু কুলদ্ৰোহী, এওঁ যিহেতু জাতিদ্ৰোহী, পিতৃদ্ৰোহী, গতিকে এওঁ কতো ঠাই নাপায়। মোৰ এতিয়া চিৰবৈৰী বিষ্ণুৰ ওচৰলৈকে তেওঁ যাবও নোৱাৰে। কিয় নোৱাৰে? যে তেওঁ নিশ্চয় এওঁক ঠাই নিদিব।
কি কাৰণে ঠাই নিদিব? এতিয়া হিৰণ্যকশিপুৰৰ চিন্তাৰে কৈছে যে কুলদোষী, ভাতৃদোষী, পিতৃদোষী জনক কোনোৱে কেতিয়াও বিশ্বাস নকৰে। গতিকে বিষ্ণুৱে কিয় বিশ্বাস কৰিব? গতিকে এতিয়া তেওঁ ক'তো ঠাই নাপায়, কাৰণ তেওঁ ইমানেই দুষ্ট হৈ গ'ল, নিজৰ আচাৰ নীতি তেওঁ ত্যাগ কৰিলে। গতিকে এইজনক যেনেকেই নহওক দুৰ্ঘৰ শাস্তি দি ইয়াক মহাশিক্ষা দিব লাগে। তাৰপিছত আকৌ তেওঁ কৈছে, হয়তো তোমালোকৰ মন কঁপিছে, হাত ভৰি কঁপিছে তেওঁক শাস্তি দিব লাগে বুলি কোৱাৰ কাৰণত। কাৰণ ফুল কোমলীয়া তেওঁ 5 বছৰীয়া এটা অবোধ শিশু, দেখিলে মৰম লাগি যায়। কেনেকৈ এই অবোধ শিশুটোক কেনেকৈ আমি মহা শাস্তি দিম? হয়তো তোমালোকৰ মনত তেনেকুৱা এটা ভাৱনা আহিব পাৰে। তাৰ কাৰণে মই তোমালোকক এটা কথা কওঁ, শুনা। এওঁক মাৰিলে আমাৰ একো লোকচান নহয়, লাভহে হ'ব। এটা উদাহৰণ লোৱা, যে এটা বেমাৰীক যেতিয়া ভাল কৰিব লাগে, তেতিয়াহ'লে সেই বনত যিমানবিলাক বনৌষধি আছে, মহা মকৰধ্বজৰূপী বনৌষধিবিলাক লহপহকৈ অতি কোমল পাত মেলি মেলি তেওঁলোকে যেতিয়া মানে সুন্দৰ হৈ এটা ৰূপ লৈ আহিছে, আমি বেমাৰ এটা গুচাবৰ কাৰণে সেইবিলাকক জানো মোহাৰি ছিঙি নানো জানো বাৰু? গুৰি কৰি তাৰ ৰসটো উলিয়াই জানো কাৰোবাক খুৱাই নিদিওঁ জানো বাৰু? তেতিয়াহ'লে সেই গুৰি কৰি দিয়াৰ বিনিময়ত তেতিয়াহ'লে সেই গছডালৰটো কি হয় নহয় আমি একো ভাবিব লগা নাই। গতিকে আমি এই ব্যাধি দূৰ কৰিবৰ কাৰণে যে এই বিষ পুলিটোক আমি নাইকিয়া কৰিব লাগিব। বিষ পুলিটোৱেহে আমাৰ ব্যাধি দি আছে। গতিকে মহা মকৰধ্বজ ৰূপত এতিয়া তোমালোকে দুৰ্ঘৰ শাস্তি দিয়া, আৰু এই বিষ পুলিটো আজি 5টা বছৰতে আজি এনেকৈ তেওঁ পিতৃৰ অবাধ্য হৈছে, কুলৰ অবাধ্য হৈছে, ই ডাঙৰ হ'লে আৰু কি কৰিব? গতিকে সেইকাৰণে কলিতে ইয়াক নিশ্চয় মোহাৰি পেলাব লাগিব। গতিকে সেইকাৰণে এটা উপায়ো দিছে যে তোমালোকে চিন্তা নকৰিবা, এই বিষ পুলিটো নাইকিয়া কৰিলে হ'বৰ কাৰণে আমাৰ মংগল হ'ব। এয়াই হিৰণ্যকশিপুৰৰ দুৰ্ভাৱনা। আৰু এনেকৈ তেওঁ দুৰ্ভাৱনাৰ পথেৰে ভগৱন্তে আগুৱাই আগুৱাই তেওঁ এঢোপ দুঢোপকৈ তেওঁ জীৱনৰ শেষ সময়লৈকে তেওঁ আগুৱাই ল'বলৈ গৈ আছে। কৃষ্ণ আপোনাৰ দেহ তনয় যদি অপৰম দুৰ্বোধ নহি কয় শুভ পেটে মাতে গুরু বাক্য অনমনয় দেবে হরির ব্যাধি সম জানিবা দেবে ওরা নিশ্চয় ব্যাধি যেন কাটি দূর করে নিশ্চয় মার বলে লুহরে এইটো কথা থাকো শুনিও গণ
অদেহ দেখে হন্তে হুয়া আছে উৎপন্না অরাম যদি কর শরণত সর্বে বাদং হয় জাত সন্দেহ মূলংসে দেহ নষ্ট হয় তাহা গোসে দেবে যিটো অমহাজ্ঞানী হয় তেবে নিশ্চয় জানা শৰীৰ এতিয়া হিৰণ্যকশিপুৰে পুনৰ কৈছে যে যদিও তেওঁ মোৰ দেহৰ এক অংশ, কিন্তু এই দেহৰ অংশ হ'লেও কি হ'ব? তেওঁ যে পিতৃ মাতৃ গুৰু বাক্য সমস্তৰে যে দোহী, গতিকে সেইকাৰণে তেওঁক মই শৰীৰৰ এক ব্যাধি বুলি মই গণ্য কৰিছোঁ। নিজৰ দেহটোক আমি কিমান ভাল পাওঁ, কিন্তু এই দেহটোত যদি কিবা এটা বেমাৰে যদি বিয়পে, তেতিয়াহ'লে দেহটোৰ জৰিয়তে আমি কিমান কষ্ট পাব লগা হওঁ। আজি হিৰণ্যকশিপুৰে কৈছে যে নিশ্চয় ব্যাধিক যেনে কাটি দূৰ কৰে, আকৌ নিশ্চয় মাৰ বুলিলোহো সত্তৰে। বেমাৰ হ'লে বেমাৰটো নাশ কৰিবৰ কাৰণে আমি যিকোনো সিদ্ধান্ত কৰিব পাৰোঁ। যেতিয়া আমাক কাল সৰ্পে আমাৰ দেহত দংশন কৰিলে, এজেগাতহে দংশন কৰে, কিন্তু এজেগাত দংশন কৰাৰ লগে লগে গোটেই দেহটোত তাৰ বিষ বিয়পি নাযায় জানো বাৰু? গোটেই দেহটোৱে তাৰ কষ্ট অনুভৱ কৰিব লগা নহয় জানো বাৰু? ঠিক তেনেকৈ যদি মহাব্যাধি এটাই যদি আমাৰ শৰীৰৰ কোনোবা এটা অংগত যদি বাস লয়, তাৰপিছত যদি লাহে লাহে গোটেই দেহটো যদি জহিক হৈ যাবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে পৰম বুদ্ধিয়কজনে কি কৰিব? দেহটোক যদি ৰক্ষা কৰিব লাগে, গেলা পচা অংশখিনি কাটি দিব লাগিব। তেতিয়াহে বাকী সুস্থ হৈ থকা দেহটো নিশ্চয় ৰক্ষা পৰিব। আজি এতিয়া প্ৰহ্লাদক তেনেকুৱা এক গেলা পচা এক ব্যাধি বুলি হিৰণ্যকশিপুৰে গণ্য কৰিছে। গতিকে এই ব্যাধি দূৰ কৰাৰ এটাই উপায় যে ক্ষত স্থানটোকে প্ৰয়োজন সাপেক্ষে কাটি পেলাই দিব। তথাপিও বিকলাংগ হ'লেওতো জীয়াই থাকিব পাৰিম, এয়া হৈছে দৈত্য বুদ্ধি। কিন্তু ভাবিব পৰা নাই যে সেই বিষ্ণু বুদ্ধিয়ে কেনেকৈ তেওঁক গ্ৰাস কৰিবলৈ গৈ আছে। প্ৰকৃততে বিষ্ণু বুদ্ধিয়ে তেওঁক শুদ্ধ কৰিবৰ কাৰণে কেনেকৈ ক্ৰিয়া কৰি আছে তেওঁ বুজি পোৱা নাই। আজি নিজৰ সন্মুখতেই সমস্ত জগতক যিজনে মহাদম্ভ অহংকাৰে কৈছে মই ঈশ্বৰ, মই ভগৱন্ত, মোৰ কথা মতে সকলো শুনিব লাগে, কিন্তু আজি নামানো নামানো বুলি কৈ এতিয়া প্ৰহ্লাদে হিৰণ্যকশিপুৰক আজি বাধ্য কৰাইছে যে তোমাৰ মতে জগত নচলে। মই যেনেদৰে ঈশ্বৰক বুজিছোঁ তুমি তেনেদৰে বুজা নাই। গতিকে মই বুজাবৰ কাৰণে যিটো যত্ন কৰিছোঁ তুমি বুজিবৰ কাৰণে তুমি চেষ্টা কৰা উচিত। অৰ্থাৎ আজি পিতৃকো তেওঁ জ্ঞান দিবৰ কাৰণে যেন তেওঁ যোগ্য হৈ পৰিল। আজি এই স্বৰূপটো আজি দেখুৱাইছে। মহাবিষয়ীজনে, মহা অহংকাৰীজনে নিজকে যেতিয়া সৰ্বজন্তা বুলি জানে, বাকী সমস্ত কথা তেওঁ কেতিয়াও গুৰুত্ব সহকাৰে ল'ব নিবিচাৰে। গতিকে এই কাৰণে আজি হিৰণ্যকশিপুৰৰ এনেকুৱা এক অৱস্থালৈকে গৈ আছে। আৰু এই মুহূৰ্তত প্ৰহ্লাদ কেৱল মৌন হৈ ৰৈ আছে।
পিতৃৰ এই সমস্ত দম্ভালি এতিয়া তেওঁ নীৰৱে সহ্য কৰি চিন্তা কৰি আছে, ইয়াৰ পিছত এতিয়া ভগৱন্তে তেওঁ কেনেকৈ কৃপা কৰিব। কৃষ্ণ সকলে পায়াক লাগে বধিবাক হেন জানি শীঘ্ৰে উঠি মাৰা খবে আক পুত্ৰৰ পহুয়া আখি শত্ৰু পজিলা আত পৰে গোজন অনাহি দুষ্ট শিল ভোজন সময়ে আকৌ বিষদে আমাৰো শুনি হেন ইন্দ্ৰিয় কৰে প্ৰত্যাহাৰ তেবে শেষো শান্ত হুৱে মন ইন্দ্ৰিগণ ইটো দুষ্ট মৰিলেহে অমূৰ সুস্থ মন অৰামেহী মতে দৈত্যাচৰে বাক্য বুলিলে গ তাৰ নিশ্চয় আজ্ঞা কৰাই খকে জানিলে গ মাৰ মাৰ বুলি খক অসখ্যাত কোটি লক্ষ ফুল লয়া উঠিলা ভাত এতিয়া মৃত্যু ভয়ে এতিয়া কাক কেনেকুৱা এটা পৰ্যায়লৈকে লৈ যায় চাওক। এতিয়া হিৰণ্যকশিপুৰ ইমান তেওঁ শংকিত হোৱাৰ মূল কাৰণটো হৈছে যে তেওঁ মৃত্যু ভয়। বিষ্ণুৱে এদিন তেওঁক ছল কৰি মাৰিব, তেওঁ ভাতৃকো মাৰিলে আৰু এতিয়া তেওঁকো যে কোনোবা দিনাখন মাৰিব, এই মৃত্যু শংকাই তেওঁক জৰ্জৰিত কৰি আছে। চাওকচোন, ব্ৰহ্মাৰ পৰা পৰম বৰটোও তেওঁ লৈ আহিছে। এনেকুৱা এক মহা বৰদান পোৱাৰ পিছতো আজি তেওঁ শংকিত। তেওঁ ভাবিব লাগিছিল, মই যিহেতু কাৰো হাতত নমৰো, গতিকে কাৰোবাক মই শত্ৰুতা আচৰণ কৰি কি হ'ব? গতিকে এই চিন্তাটো তেওঁ যদি দৃঢ়তাই কৰিব পৰাহেঁতেন তেতিয়াহ'লে তেওঁতো অপৰাধ নহয়। কিন্তু তেওঁ অন্তৰাত্মাই কৈ আছে বিষ্ণু জীয়াই আছে, জীয়াই আছে। কিয় জীয়াই আছে? ঋষি মুনিসকলে যে তপ কৰি আছে, যজ্ঞ কৰি আছে, তেওঁ মৰাহেঁতেন জানো কৰে জানো? মোকে কৰিব লাগিছিল। মইতো কৈ আছো মইতো ঈশ্বৰ, মই ভগৱন্ত, যি লাগে মই দিম। সেই নেদেখা জন্তু আৰু দেখা দিবৰ কাৰণে তেওঁ নাহে, কাৰণ মই আছো যেতিয়া তেওঁ আহিব কেনেকৈ? গতিকে এইকাৰণে তেওঁৰ অন্তৰাত্মাই কৈ আছে নহয়, কিবা প্ৰকাৰে বিষ্ণু হয়তো আহিব, আহি মোকেই তেওঁ মাৰিব। গতিকে এইকাৰণে ব্ৰহ্মাৰ মহাবৰেও তেওঁক শংকামুক্ত কৰিব পৰা নাই, যাৰ ফলত এতিয়া তেওঁৰ পুত্ৰক আদেশ দিছে এনেদৰে যে যেনেকৈ নহওক তেওঁক মাৰিব লাগিব। মাৰাটোৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে, মই আদেশ দিছোঁ, যিকোনো প্ৰকাৰে তেওঁক মাৰাটোৰ ব্যৱস্থা কৰিব লাগে। আৰু প্ৰথম বুদ্ধিটো তেওঁ দিছে যে প্ৰথমতে তোমালোকে খাদ্যত বিষ মিহলাই দি এই বিষ খুৱাই তেওঁক মাৰিবৰ কাৰণে যত্ন কৰা। আৰু এনেদৰে আজি মহা আজ্ঞা পোৱাৰ পিছত এই দৈত্যসকলে তেওঁলোকে চিঞৰি চিঞৰি তেওঁলোকে উঠিলে আৰু অজস্ৰ অস্ত্ৰ শস্ত্ৰ লৈ এতিয়া প্ৰহ্লাদক খেদি আহিছে, প্ৰহ্লাদক ধৰিবৰ কাৰণে আহিছে। কিন্তু এইখিনিতে এটা কথা,
এইখিনি সময়তে চকুৰ আগতে হিৰণ্যকশিপুৰে প্ৰহ্লাদক এই ঠাইতে মাৰিবৰ কাৰণে আজ্ঞা দিব পাৰিলেহেঁতেন বা নিজ হাতেও তেওঁ মাৰিবৰ কাৰণে প্ৰযত্ন কৰিলেহেঁতেন, কিন্তু নোৱাৰিলে। তাৰ পৰিৱৰ্তে কৈছে এওঁক মোৰ ওচৰৰ পৰা আঁতৰাই লৈ যোৱা, ইয়াৰ মুখ আৰু কোনোদিন মই আৰু চাব নিবিচাৰোঁ, কোনো কাৰণত মোৰ ওচৰলৈ নানিবাই। এই মহাদৰ্পখিনি কৰিয়েই এতিয়া তেওঁ সাহস কৰিব পৰা নাই যে প্ৰহ্লাদক তেওঁ নিজ হাতেৰে তেওঁ বধ কৰিব। তাৰ পৰিৱৰ্তে তেওঁ আনক আদেশ দিছে। এইখিনিতে জানো আচল কথাটো ওলাই নপৰিব জানো? তেওঁ যে প্ৰহ্লাদৰ প্ৰতি যে এটা মায়া আছে এইটোও আহিছে, আৰু প্ৰহ্লাদৰ হৃদয়ত যিটো বিষ্ণুৰ যিটো শক্তি বিৰাজিত হৈ আছে, সেই শক্তিটোৰ কাৰণে এতিয়া তেওঁ হতবুদ্ধি হৈছে, কি কৰিম কি নকৰিম। গতিকে বিষ্ণুৰ ভক্তৰ সন্মুখীন হোৱাৰ পিছত যিমান দৈত্য দানৱ যি ৰূপতে নাথাকক কিয়, সেই বিষ্ণু ভক্তক সহজতে কেতিয়াও ক্ষতি কৰিব নোৱাৰে। আমি প্ৰচেষ্টা কৰিব পাৰোঁ, কিন্তু সেই প্ৰচেষ্টা যে ব্যৰ্থ হ'ব বিষ্ণু ভক্তৰ শক্তি তাক প্ৰমাণ কৰিব। আজি সেইকাৰণে আজি তেওঁ আদেশ দিব নোৱাৰিলে যে এই মোৰ চকুৰ আগতে এওঁক মাৰিব লাগিব বা মই ইয়াক বধ কৰিম বুলি তেওঁ কেতিয়াও আগুৱাব নোৱাৰিব। কাৰণ ভগৱন্তৰ যিটো মহাশক্তি, এই শক্তিয়ে তেওঁৰ মন বুদ্ধিক কিবা প্ৰকাৰে কুণ্ঠিত কৰিবলৈ বাধ্য হৈছে, আৰু সেইটো স্বৰূপত আজি কেৱল তেওঁ প্ৰযত্ন কৰি গৈ আছে। আহক ইয়াৰ ফলাফল কি হ'ব পাৰে। কৃষ্ণ সহজে দংশন লাংগ লৰ যেন অদান্ত কামোৰে আৰু দেখি বিষ দিশ বেগতে মুঠ দেখ ওলা আছে দান্ত তাক দেখি সমস্তৰে ভয় সুখায়ন্ত হেন দান্ত কামুৰিয়া উঠিয়া সভাত তাম ব্ৰণ দাৰি গোপ আশ্ৰয় বাট কুৰুকুটা কেশয় নিৰসম জলে হান্দে চিগালিৰ বৰ্ণ কুবে কলে অৰাম সবাৰে চেপেট নাক উধানৰ মান সমস্তৰে কাণ হালে কোলাৰ সমান চক্ষু জলে অগণীৰ সদৃশ সবা পাচিৰ সমান মুখ দেখি কুব্যা দুই আঠ মুঠি মান গল উচ্চতে
গলে সমপেট গদে খন্তে আখে বান্তে বিগঠে কটনা খবে খাতুলয় আকাৰ আংকুৱাল দুই মান কংকাল সমাবাৰ তালৰ সমান ভৰি অদীঘল লখবা যেন পুৰা খিৰি হাত দেখি কৃষ্ণাঙ্গাৰ অসবে হাতে ফুল ধৰি নাদে উচ্চ কৰে হান হান মাৰ মাৰ সবে ফুল ধৰে। এতিয়া এই দৈত্যসকলে ৰজা হিৰণ্যকশিপুৰৰ মহা আজ্ঞা পায় যেতিয়া বিকট কৰাল মূৰ্তিৰে এটা মহা বেগ যেতিয়া ধাৰণ কৰিলে সেই বেগটোক দেখি ভাবিলেই আচৰিত লাগে যে সঁচাকৈ এনেকুৱা এক কুৎসিত কুৰূপ এক মহা শক্তিত আজি এই দৈত্যসকলে আজি শত্ৰুক বধ কৰিবৰ কাৰণে ৰূপ লৈছে। এনেই যিমানেই সুন্দৰ নহওক যদি তেওঁ খঙত তেওঁ অগ্নিসম্ৰাট হৈ থাকে হিতাহিত জ্ঞানী হৈ থাকে তেওঁৰ মুখৰ ফালে চাবচোন বাৰু কাজিয়া লাগি থকা যুদ্ধ লাগি থকা সকলৰ মুখৰ অৱয়ব লক্ষ্য কৰিলে গম পাই যায় কিমান এক কুৎসিত ৰূপ দেখাতেও যিমানেই সুন্দৰ নহওক কিয় যেতিয়া অগ্নিমূৰ্তি ধৰি কাৰোবাক যদি মাৰিবৰ কাৰণে উদ্যত হয় তেওঁ কাল আৰু কাল মহাকাল তেওঁৰ ৰাক্ষসৰ যিটো ৰূপ সেইটো ৰূপটো তেওঁ ক'ব নোৱাৰাকৈ ধাৰণ হৈ যায়। আজি এই ৰাক্ষসসকলে ইমান সময়ে স্বাভাৱিক এটা ৰূপত আছিল কিন্তু যেতিয়া কুৰবুদ্ধি তেওঁলোকৰ হৃদয়ত হিৰণ্যকশিপুৰে ঢালি দিলে ৰাজ আজ্ঞা তেওঁলোকে কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। গতিকে নিজৰ পুত্ৰকো শত্ৰু বুলি জ্ঞান কৰি তেওঁলোকক যেতিয়া ঠেলি দিছে গতিকে সেইসকলে চিন্তা কৰিছে যে যিজনক নিজৰ পিতৃয়েও একো বধ কৰিব নোৱাৰিলে সেইজনক আমাৰ দৰে সামান্যজনে সহজতে বধ কৰিব পাৰিমনে? এনেকুৱা এক হয়তো তেওঁলোকৰ ধাৰণা আছিল কাৰণেই এতিয়া সৰ্বশক্তি তেওঁলোকে প্ৰয়োগ কৰিবৰ কাৰণে আখৰিক প্ৰবৃত্তিবিলাক যেতিয়া প্ৰকট কৰি দিলে দেখা গৈছে যে দীঘল দীঘল দাঁত কুণ্ঠস্কিম্বাকাৰ মুখ আৰু শুকাই খিনাই যোৱা গালৰ হনুবিলাক ভয়ংকৰ এক মূৰ্তি দেখিলে ভয় লাগি যায়। তাতে যেতিয়া দাঁত কামুৰি কামুৰি সভাৰ পৰা উঠিল তাম্ৰ বৰ্ণ দাড়ি গোফেৰে একোডাল জাঠিৰ সদৃশ এটা ৰূপ লৈ আজি সমস্তবিলাক খস্তম হৈ গৈছে। কোৰ কটা দাঁত চুলি ঠিক তেনেদৰে শিয়ালৰ দৰে ৰাও এতিয়া তেওঁলোকে দিবৰ কাৰণে প্ৰযত্ন কৰিছে। গতিকে কেনেকুৱা এটা বিভৎস ৰূপ লৈছে চাওক। এটা সৰু ল'ৰাক মাৰিবৰ কাৰণে সমস্ত দৈত্য শক্তিয়ে এতিয়া তেওঁলোকৰ মহা যিটো ৰূপ সেই ৰূপটো আজি প্ৰদৰ্শন কৰিব লগা হৈছে। দেখাত বোলে এনেকুৱা সবাৰে চেপেটা নাক উধানৰ মান সমস্তৰে কাণ হালে কুলাৰ সমান নাককেইটা একেবাৰে চেপেটা চেপেটা সকলোৰে যেন সমান নাকৰ ফুটাকেইটাহে আছে এনেকুৱা এক ৰূপ। আৰু লগতে কৈছে যে কাণ দুখন বোলে ডাঙৰ ডাঙৰ প্ৰকাণ্ড ডলাৰ সদৃশ চকু জ্বলে অগণিত সদৃশ সভাৰ চকুকেইটাই যেন অগ্নি ৰূপ লৈ যেন সকলোৱে জ্বলি আছে। আৰু এনেদৰে এক মহা
ৰূপ ধাৰণ কৰি সকলোৱে গিৰ্জনি মাৰি যেতিয়া উঠি আহিছে, জাঠি লৈ শূল লৈ যেতিয়া প্ৰহ্লাদক হানিবৰ কাৰণে প্ৰযত্ন কৰিছে, চাওক কেনেকুৱা এটা বিভৎস ঘটনা হ'বলৈ গৈ আছে। এতিয়া এই ঘটনাটো অকল হিৰণ্যকশিপুৰ আৰু প্ৰহ্লাদ বা ৰাক্ষস কুলতে হৈ থকা নাই, লৌকিক বিৱৰণ এটা দিছে। এই বিৱৰণটো আমি যদি আমাৰ নিজৰ দেহৰ মাজতে বিচাৰি চাওঁ, এইখন যুদ্ধ আমাৰ সদায় হৈ আছে। দৈত্য দানৱৰূপী মহা শক্তিখিনিক আমি নিক্ষেপ কৰিবৰ কাৰণে আমি সদায় প্ৰযত্ন কৰি আছো। আনক দেখাই, আনক শুনাই আমি কৰি আছো কিবা এটা, আৰু অন্তৰাত্মাত আমি কৰি আছো কিবা এটা। আমাৰ ভাল ভাল যিখিনি শক্তি আছে, সেই শক্তিখিনিয়ে সদায় নিজৰ অন্তৰাত্মাত নিজৰ কৰিব লগা কৰ্মখিনি কৰি আছে, যে যিটো কাম ভাল নহয়, সেইটো নকৰিলে, সেইটো কৰিলে বেয়া হ'ব ইত্যাদি ইত্যাদি জ্ঞান দিছে। কিন্তু শেষত হিৰণ্যকশিপুৰ ৰূপী অহংকাৰী সত্তাটোৱে যদি ক'ব নাই, এইখিনি কাম কৰিবই লাগিব। গতিকে আজি ভক্ত প্ৰহ্লাদক মাৰি পেলাবৰ কাৰণে প্ৰযত্ন কৰাৰ দৰে আমাৰ দেহৰ ভিতৰত থকা দয়া ক্ষমা গুণবিলাক আমি অহংকাৰী সত্তাটোৰ জৰিয়তে আমি নাশ কৰিবলৈ কাৰণে সদায় প্ৰযত্ন কৰি আছো। ফলত আমাৰ কি হ'ব, এই কথাটো আমি কোনোদিন আমি ভাবিব পৰা অৱস্থাত নাই। আমি কেৱল বৰ্তমানক লৈ আমি কৰ্ম কৰিবলৈ প্ৰযত্ন কৰিছো, কিন্তু বৰ্তমানটোৱে যে ভৱিষ্যত হ'ব, এই কথাটোক আমি কোনোদিন ভাবিব পৰা নাই। আজি যদি মহা ভুল এটা কৰি দিওঁ, তাৰ শাস্তি এদিন হ'লেও আমি ভুগিব লাগিব। আজি যদি মহা পুণ্য কৰ্ম এটা কৰোঁ, তাৰ ফল এদিন হ'লেও আমি লাভ কৰিব পাৰিম। গতিকে বৰ্তমানটোক আমি চম্ভালিবলৈ গৈ নিজৰ মন বুদ্ধিক যদি আমি এটা সঠিক ৰূপ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মই নিশ্চয় সংসাৰত আসুৰিক শক্তিৰ প্ৰভাৱ নিশ্চয় পেলাব। এই কথাটোতে আমি এই মহাভাগৱতৰ জৰিয়তে আমি জানিবলৈ বুজিবৰ কাৰণে সক্ষম হোৱাটো প্ৰয়োজন আছে। কৃষ্ণ।